নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। নকৈ নোৱাৰো অনুষ্ঠানত আজি কেইটামান সৰু সৰু বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। প্ৰথমেই অসম বিধানসভাত 1937 চনৰ পৰা যি নামাজ পঢ়াৰ প্ৰথা চলি আহিছিল, শুকুৰবাৰে 2 ঘণ্টাৰ কাৰণে বিৰতি আছিল, সেই বিৰতি যেতিয়া বিধানসভাত বাতিল হ'ল, সেই লৈ দেশৰ বিভিন্ন ঠাইত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিভিন্নজনে বিভিন্ন ধৰণে মন্তব্য কৰিছে। বিশেষকৈ তেজস্বী যাদৱ, বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী লালু প্ৰসাদৰ পুত্ৰ, তেখেতে কৈছে যে হিমন্ত বিশ্ব শৰ্মা যোগী আদিত্যনাথৰ দ্বিতীয় সংস্কৰণ, চাইনিজ সংস্কৰণ। এইটো সাংঘাতিক এক ৰেচিষ্ট মন্তব্য, বৰ্ণবৈষম্য মন্তব্য। কিন্তু অসমৰ জনসাধাৰণে এই ক্ষেত্ৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মোৰ দৃষ্টিগোচৰ হোৱা নাই। কিন্তু এটা কথা মই অসমৰ এগৰাকী সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ এইসকলক সুধিব খোজোঁ, আপোনালোক ইণ্ডি এলায়েন্সৰ লগত আছে, আপোনালোক ইণ্ডি এলায়েন্সৰ সহযোগী, তেজস্বী যাদৱ ইণ্ডি এলায়েন্সৰ সহযোগী, আপোনালোকে তেওঁৰ মতামতক মানি লৈছে নাই? বিহাৰৰ ৰাজনীতি বা বিহাৰৰ নিৰ্বাচন এইবিলাক কথা আছে, সেইকাৰণে তেওঁলোকে যি মন যায় তাকেই মন্তব্য কৰিছে। আৰু হাঁহি উঠে, 10ম শ্ৰেণী পাছ এজন ছাত্ৰই বা এজন ল'ৰাই এনেকুৱা কিছুমান মন্তব্য কৰিছে, সেইবিলাক ৰাজনীতিত সম্ভৱ। সাধাৰণ অৱস্থাত এজন স্কলাৰৰ ওচৰত যদি আপুনি কথা পাতে, 10ম পাছ হ'লে আমি সমীহ কৰি চলোঁ। কিন্তু ৰাজনীতিত ক্লাছ 10 হওক, 8 হওক, ডাঙৰ ডাঙৰ বিজ্ঞ লোকৰ ওচৰতো যিকোনো মন্তব্য কৰিব পাৰে। তেখেতসকলে এই কথাবিলাক যে কৈছে, ভাৰতবৰ্ষৰ ক'তো শুকুৰবাৰে 2 ঘণ্টাৰ বিৰতি নাই নামাজ পঢ়িবলৈ। তেওঁলোকে তেওঁলোকৰ ৰাজ্যত প্ৰথমতে আনি দিয়ক, তেতিয়া ক'ম যে তোমালোকে প্ৰযোজ্য কৰিছা, ঠিক আছে, ভাল কথা। কেৱল মুছলিম ভোটৰ কাৰণে কিছুমান কথা আবুল তাবুল বকিলে শোভা নাপায়। আনকি তেওঁলোকে মা কামাখ্যাত বলি প্ৰথা বন্ধ কৰিবলৈ দাবী জনাইছে বা প্ৰশ্ন কৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বলি প্ৰথা বন্ধ কৰিব পাৰিবনে? কিটোৰ লগত কি সম্পৰ্ক? বিহাৰতো 100-200 মন্দিৰ আছে য'ত বলি প্ৰথা আছে, তেওঁলোকে তাতে বন্ধ কৰি চাওক। গতিকে এইবিলাক কথা কিন্তু গভীৰভাৱে সকলোৱে সূক্ষ্মভাৱে লক্ষ্য কৰিব লাগে। সৰু সৰু কথাই কিন্তু কেতিয়াবা ডাঙৰ হৈ যায়, ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হয়। দ্বিতীয়তে, মই এটা বিতৰ্কৰ কাৰণেই হওক বা আলোচনাৰ কাৰণে হওক বিষয় আনিব খুজিছোঁ। আজি দিল্লীত মুখ্যমন্ত্ৰীগৰাকী আজি 5 মাহ 6 মাহ হ'ল কাৰাগাৰত আছে। কাৰাগাৰত আছে, তেওঁ বেইল পোৱা নাই, আদালতে তেওঁক বেইল দিয়া নাই। সেইবিলাক বিষয় লৈ মই আলোচনা কৰিব খোজা নাই। মই খালি এটা প্ৰশ্ন কৰিব খুজিছোঁ, এগৰাকী মুখ্যমন্ত্ৰী চৰকাৰৰ দৰমহা লয়, চৰকাৰৰ সকলো সা সুবিধা লয়, অথচ 6 মাহ জেলত থকাৰ পিছতো তেওঁ সকলোখিনি সুবিধা পাই আছে, আনকি আন এগৰাকীক মুখ্যমন্ত্ৰী পতা নাই। আপুনি অলপ সময়ৰ কাৰণে ভাবি চাওক, ধৰি ল'লোঁ প্ৰধানমন্ত্ৰীগৰাকী জেলত থাকিল আৰু তেওঁ ক'ব মই জেলৰ পৰাই দেশ চলাম, এইটো সম্ভৱ নেকি? গতিকে আম আদমি পাৰ্টীৰ কেজৰিৱালে তেওঁৰ দলটোক নিজৰ দল বুলি ভাবি লৈছে, জনসাধাৰণৰ দল বুলি ভাবি লোৱা নাই। এই কথাবিলাক কিন্তু বিতৰ্ক হ'ব লাগে, কাৰণ এগৰাকী চৰকাৰী কৰ্মচাৰী, আমি চৰকাৰৰ দৰমহা লওঁ, চৰকাৰী কৰ্মচাৰী হিচাপে যদি আমি 48 ঘণ্টাৰ বেছি কাৰাগাৰত থাকিব লগা হয়, আমাক ইমিডিয়েট ছাছপেনশ্যন কৰে। তাৰপিছত যিবিলাক হয় অফিচিয়েলি, তাৰপিছত আমাৰ চাকৰি যাবও পাৰে, আকৌ চাকৰি পাবও পাৰোঁ। গতিকে এগৰাকী মুখ্যমন্ত্ৰী, তেখেতে চৰকাৰৰ দৰমহা লয়, চৰকাৰৰ সকলো সা সুবিধা পায়, তেনেস্থলত কিয় নহ'ব? এতিয়া আপুনি ক'ব পাৰে তেখেত লেজিছলেটিভ, এক্সিকিউটিভ, লেজিছলেটিভ এইবিলাকৰ পাৰ্থক্য, কিন্তু আমাকো এপইণ্টমেণ্ট দিয়ে আৰু কোনে? আমাক চৰকাৰে, আৰু তেওঁলোককো এপইণ্টমেণ্টেই দিয়ে। এপইণ্টমেণ্ট কোনে দিয়ে? মুখ্যমন্ত্ৰীগৰাকী বিধায়িনী দলৰ নেতা হ'লেও তেওঁক কিন্তু ৰাজ্যপালে
নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰীগৰাকীক সংসদীয় দলৰ নেতা হ'লেও কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে গতিকে ইয়াৰ এক বহল আলোচনা হোৱাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ তৃতীয়তে অসমৰ মুখ্যমন্ত্ৰীক মই এটা অনুৰোধ কৰিব খুজিছোঁ ভাৰতৰ পৰিস্থিতি পৰিৱেশ বৰ ভাল নহয় অসমৰ পৰিৱেশ ৰাজনৈতিকভাৱে নহ'লেও এই বাংলাদেশত যি ঘটনা ঘটিছে তাৰ পিছত কিন্তু বাংলাদেশৰ সীমান্ত অঞ্চলত বা বাংলাদেশৰ কাৰণে অসমৰ যিবিলাক সীমাৱৰ্তী জিলা আছে তাত পৰিৱেশ ঠিক নহয় গতিকে NRCখন হ'ব বুলি কৈ সৰ্বোচ্চ ন্যায়ালয়ত পৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি অলপ লাগক কাৰণ এটা কথা আপুনি জানিব গোটেই ভাৰতবৰ্ষতে নাগৰিকত্বৰ আইনখনত 1948 চনতেই যিসকল আহিছিল সেইসকল নাগৰিক হ'ব পোনপটীয়াভাৱে তাত কোনো সন্দেহ নাছিল কিন্তু আমি 1971 চনৰ পিছতহে আমাৰ তাৰমানে 1948 পৰা 71লৈ আমাৰ তাত যিমান আহিছে আমি সেইবিলাক বুজা লৈয়ে আছোঁ তাৰপিছত এতিয়া মই এই কথাটো এইকাৰণে ক'ব ওলাইছোঁ এতিয়া বাংলাদেশত সাংঘাতিক পৰিৱেশ বেয়া হিন্দুসকলৰ আজি বাংলাদেশৰ পৰা হিন্দুসকল যিমান নিৰ্যাতিতই নহওক আমি কৰিবলগীয়া একো নাই আমি সমবেদনা সহানুভূতি জনাব পাৰোঁ কিন্তু আমি তেওঁলোকক কোনো সাহায্য দিব নোৱাৰোঁ বা তেওঁলোকক আনিবও নোৱাৰোঁ মই আনাটো বিচৰাও নাই কিন্তু কালি ধৰি ল'লোঁ খালেদা জিয়াৰ চৰকাৰ হ'ব খালেদা জিয়াৰ চৰকাৰ হ'লে আকৌ কেন্দ্ৰত যেনিবা চৰকাৰখন বেলেগ হ'ল তেতিয়াতো তেওঁলোকৰ আকৌ বন্ধুত্বপূৰ্ণ সম্পৰ্ক হ'ব কাইলৈ আকৌ এখন আইন বনাব যে 2024 চনলৈ যিসকল নিৰ্যাতিত হৈছে সেইসকলক আমি ল'ব লাগে গতিকে এনেকুৱা আশংকা কৰিব পাৰি সেইকাৰণে মই ভাবোঁ এতিয়াই চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে আমিতো বুজা নলওঁ তাত কোনো সন্দেহ নাই কিন্তু NRCখন এতিয়াই কপকপীয়া কৰি গঢ়ি তুলিব লাগে প্ৰস্তুত কৰি তুলিব লাগে সৰ্বোচ্চ ন্যায়ালয়ত ইমান দিনে পৰি আছে চৰকাৰৰ পিনৰ পৰাও কিছু ব্যৱস্থা ল'ব লাগে বুলি মই অনুভৱ কৰোঁ গতিকে বাংলাদেশত আজি প্ৰায়বিলাক হিন্দু শিক্ষক শিক্ষয়িত্ৰী চাকৰিয়াল তেওঁলোকৰ পৰা পদত্যাগ পত্ৰ লৈছে এইটো পাৰ্চিকিউশ্যন যিটো হৈছে নিৰ্যাতিত বুলি আমি কৈছিলোঁ আমি তেতিয়াৰ কথা আমি হয়তো নাজানিছিলোঁ কিখিনি কিন্তু আজি আমি আমাৰ চকুৰ সন্মুখত দেখিছোঁ হিন্দুসকল নিৰ্যাতিত হৈছে গতিকে কাইলৈ আকৌ খালেদা জিয়াৰ চৰকাৰ হ'ব ইয়াত হয়তো ৰাহুল গান্ধীৰ চৰকাৰ হ'ব তেতিয়া আকৌ সেইসকলক নিৰ্যাতিত বুলি কৈ ভোট বেংকৰ আশাত আনিব গতিকে চৰকাৰ বা সকলো সংগঠন এই ক্ষেত্ৰত সজাগ হ'ব লাগে এইখিনিকে আজি কওঁ গতিকে আপোনালোকৰ যদি মতৰ অমিল আছে বা অমিল বুলি ভাবিছে আপোনালোকে কমেণ্ট বক্সত জনাব শুভৰাত্ৰি